স্থিত আছো সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৰ হালধিবাৰী পঞ্চায়তত মই আজি এটা ছবি দেখুৱাবলৈ উপস্থিত হৈছোঁ। আচলতে সৰুপথাৰ সমষ্টিৰ দক্ষিণ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তসমূহ এতিয়া দুৰ্নীতিৰ ভূস্বৰ্গত পৰিণত হৈছে। মই এটি সাধাৰণভাৱে দুৰ্নীতি দেখুৱাব বিচাৰিছোঁ প্ৰাগৰ দৰ্শকসকলক। আচলতে এইটো PMAY ঘৰ যি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অন্তৰ্গত এই ঘৰটি মই উপস্থিত হৈছোঁহি। আচলতে এই ঘৰটো চৰকাৰে প্ৰদান কৰে প্ৰায় 1,32,000 টকা, 1,48,000 টকা চৰকাৰে প্ৰদান কৰে। তাৰ বিনিময়ত এনেধৰণৰ ঘৰ নিৰ্মাণ কৰি লোৱা হয়। যিসকল দৰিদ্ৰ শ্ৰেণীৰ লোক আছে তেখেতসকলৰ বাবে BPLৰ আণ্ডাৰত থকা লোকসকলৰ বাবে গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰি দিয়ে পঞ্চায়তসমূহৰ যোগেদি। কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ'ল কি, ইয়াৰ কেৱল মাত্ৰ এই ঘৰটোৰ এতিয়ালৈকে প্ৰায় 82,000 টকা উঠাই লৈছে। এই টকাটো ৱাৰ্ড মেম্বাৰ বা যিগৰাকী হিতাধিকাৰী আছে তেখেতসকলে 82,000 টকা উঠাই লৈছে। কিন্তু কেৱল মাত্ৰ ইয়াৰ ফাউণ্ডেশ্যনটো নিৰ্মাণ কৰিয়েই ৱাৰ্ড মেম্বাৰজন উধাও হৈছে। গতিকে মই ইয়াত তেখেতৰ পৰা ৰহস্যটো আচলতে জানিব বিচাৰিম। কিমান টকা উঠালে আপুনি? 82,000 টকা। 82,000 টকা। কি আচলতে আপুনি কেনেধৰণে উঠালে সেই টকাটো? কিন্তু টকা উঠোৱাৰ পিছতো ঘৰটো কিয় নিৰ্মাণ হোৱা নাই? নিৰ্মাণ হোৱা নাই। এইটো ৱাৰ্ড মেম্বাৰে লৈ লৈছে, মোক ফিংগাৰটো টানি পেলাই পইচাখিনি সিয়ে লৈছে। লৈ পিছত কৈছে কামটো সি সম্পূৰ্ণ কৰি দিব। তো সম্পূৰ্ণ কৰাৰ পিছত ফাউণ্ডেশ্যনটোৱে কৰি পেলাই আৰু সি নাই, পইচাখিনি খাই লৈছে। ৱাৰ্ড মেম্বাৰৰ নাম কি? ৱাৰ্ড মেম্বাৰৰ নাম হ'ল আজিমুদ্দিন। কিমান টকা উঠাই ল'লে দুটা কিস্তিত? দুটা কিস্তিত। একটা ফাৰ্ষ্ট কিস্তিত হ'ল আপোনাৰ 32,500 টকা, ছেকেণ্ড কিস্তিত 50,000 টকা। মুঠতে 82,000 টকা সি উঠাই লৈছে মোৰ পৰা। হয়, এয়া আমাৰ অভিযোগ নহয়, এয়া তেখেতৰ হিতাধিকাৰীৰ অভিযোগ। আচলতে তেওঁৰ নিৰক্ষৰতাৰ সুযোগ গ্ৰহণ কৰি ৱাৰ্ড মেম্বাৰগৰাকীয়ে তেওঁৰ পৰা উঠাই লৈছে টকা, আৰু টকা লৈ তেখেত পকেটত ৰাখিছে। কেৱল মাত্ৰ ইয়াত ফাউণ্ডেশ্যন নিৰ্মাণ হৈছে। কিন্তু উল্লেখযোগ্য কথাটো আপোনালোকে দেখিব, ফাউণ্ডেশ্যনৰ পিছতো এই ঘৰটো নিৰ্মাণ কৰা হৈছে। কিন্তু এই ঘৰটো নিৰ্মাণ কৰিছে তেখেতসকলে সুদলৈ লৈ টকা। কাৰ পৰা সুদলৈ লৈছে তেখেতৰ যিগৰাকী ঘৈণী আছে তেওঁ জনাব। এই টকাটো কিমান টকা আপোনালোকে কাৰ পৰা লৈছে? 40,000 টকা। এইটো এইটো ষ্টাইল বাটা, এইটো সৰুপথাৰ ষ্টাইল বাটা আছে না, ষ্টাইল বাটাৰ পৰা চৰ্দাৰৰ নাম নিজামুদ্দিন, তাৰ পৰা ল'লে 40,000 টকা ধাৰ। এইটো কেনেকৈ ঘূৰাব আপোনালোকে? এইটো ঘূৰা কাম কৰি দিব লাগিব, ইটা বনাই দিব লাগিব। ইটা নবনালে ইণ্টাৰেষ্ট ভৰিব লাগিব। ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালীক লৈ পেলাই খাব নোৱাৰোঁ। এতিয়া তাৰ পৰা ইণ্টাৰেষ্ট টকা লৈ পেলাই ঘৰত দি আছে। এতিয়া খাম কি ল'ৰা ছোৱালীক লৈ পেলাই? এতিয়া কেনেকৈ চলিম? কেনেকৈ সুদলৈ ল'বলগীয়া হ'ল কেলে টকাটো? সুদলৈ মানে এইটো ৱাৰ্ড মেম্বাৰ আজিম, সি ঘৰৰ টকা লৈ পেলাই সি খাই পেলালে। পিৰালিটো অকণমান কৰি পেলাই সি বাদ বাকী পইচা চবকেইটা সি খালে। এই সংক্ৰান্তত আপোনালোকে ক'ৰবাত এজাহাৰ বা আৰক্ষী থানাত জনাইছে নেকি? অৰিয়ংগড় থানাত। কি হ'ল তাৰপিছত? কি হৈছে তাৰপিছত? এইটো বিদ্যাপুৰৰ কদ্দুচ আলী আৰু চাহেলি, এইফালে আমাৰ খেৰবাৰী গাঁৱৰ আনোৱাৰ গৈ পেলাই চাইছোঁ, তাহাঁতি 3-4টা মানুহ উপস্থিত আছে। উপস্থিত হোৱাৰ পিছত আমাক ছাৰে মাতিছে। ছাৰে মাতাৰ পিছত কৈছে যে কি কৰিবা এতিয়া, তোমালোকৰ মানুহ আহিছে গাঁৱতে বোলে মিলামিলি কৰি দিব। মিলামিলি কৰিব কৈ এতিয়া কোনো একশ্যনেই হোৱা নাই। আপুনি গাঁৱত মিলামিলি হোৱাটো বিচাৰিছিল নেকি? আমি বিচৰা নাই, আমিতো বিচাৰিছিলোঁ যে কেছ দিম। কেছ দিলোঁ পিছত এইটো গাঁৱৰ মানুহকেইটা কৈ আছে গাঁৱতে মিলামিলি কৰি দিব। 4-5জন মানুহৰ কেছ লৈছে। লোৱাৰ পিছত সেইকেইটা মানুহ মানিছে, আমিও মানি আহিলোঁ। হয়, নিশ্চিতভাৱে মই প্ৰথমে কৈছোঁ নিৰক্ষৰতাৰ সুযোগ গ্ৰহণ কৰিছে। ইয়াত দালালি চক্ৰও সোমাই পৰিছে। গতিকে এনেধৰণৰ কেৱল মাত্ৰ এটা ঘৰেই নহয়, এই হালধিবাৰী পঞ্চায়ততে এতিয়ালৈকে আমি 12টামান ঘৰ পৰিদৰ্শন কৰিছোঁ, আৰু সেই 12টা ঘৰে তদ্ৰুপ ঘটনা সংঘটিত হৈছে। গতিকে কিন্তু বিভাগীয় যি দক্ষিণ উন্নয়ন খণ্ডৰ যিগৰাকী বিষয়া আছে বা বিভিন্ন মহল আছে তেখেতসকল নিশ্চুপ হৈ আছে। গতিকে আমি প্ৰাগৰ দৰ্শকসকলক বা প্ৰাগৰ যোগেদি আমি অনুৰোধ জনাম যাতে এই দুখীয়া লোক, অতি দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বাবে অহা গৃহসমূহ যিগৰাকী ব্যক্তিক নিৰ্বাচিত কৰিছে, যোগ্য ব্যক্তিক নিৰ্বাচিত কৰিছে, কিন্তু পঞ্চায়তৰ বিষয়ববীয়াসকলে তাত দালালি লৈ এই টকাসমূহ হৰাট কৰিছে। গতিকে বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ উচিত তদন্ত হোৱাৰ আমি দাবী জনাইছোঁ প্ৰাগৰ যোগেদি।